নমস্কাৰ বিয়লি খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততে গ্ৰেফতাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সিংগাপুৰতে গ্ৰেফতাৰ হ'ব পাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ লোকেশনৰ তথ্য লাভ কৰিছে এছআইটিয়ে তথ্য লাভ কৰিছে লোকেশনৰ কিন্তু দিল্লীৰ পৰা পলায়ন কৰিছে সিদ্ধাৰ্থ শৰ্মাই এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্ততে গ্ৰেফতাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সিংগাপুৰতে গ্ৰেফতাৰ হোৱাৰ সম্ভাৱনা আছে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাৰ লোকেশন ট্ৰেস কৰিছে এছআইটিয়ে দিল্লীৰ পৰা পলায়ন কৰিছে সিদ্ধাৰ্থ শৰ্মাই ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুক কেন্দ্ৰ কৰি সিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তি চমুকৈ এমএলএটি প্ৰয়োগ কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছে এই চুক্তিৰ প্ৰয়োগ হলে সিংগাপুৰৰ কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণ সহযোগিতা নিশ্চিত হ'ব আৰু ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰ তথা আৰক্ষীয়ে গোচৰৰ বিৱৰণ তথা অভিযুক্তক ঘূৰাই আনি ন্যায় প্ৰদান কৰা সহায়ক হ'ব এক যুগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিজ্ঞানসন্মতভাৱে হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এছআইটিয়ে অনুসন্ধানত বহু গুৰুত্বপূৰ্ণ তথ্য পাইছে এই সকলো তথ্য আদালতত দাখিল কৰা হ'ব সিদ্ধাৰ্থ আৰু শ্যামকানুক জাননী জাৰি কৰিছে এছআইটিয়ে আৰু যদি এই এছআইটিয়ে দিয়া জাননীৰ উত্তৰ নিদিয়ে তেন্তে হলে কঠোৰ পদক্ষেপ লোৱা হ'ব বুলি উল্লেখ কৰিছে জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আৰক্ষী সঞ্চালক হৰমিত সিঙে কৰিছে এনেদৰে মন্তব্য ইতিমধ্যে তদন্তৰ বাবে এছআইটিৰ এটা দল দিল্লীত আছে আৰু ইয়াৰে দুজন সিংগাপুৰলৈ ৰাওনা হ'ব সিংগাপুৰৰ লগত যোগাযোগত আছে ভাৰত চৰকাৰ তদন্তৰ বাবে অসম আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান আৰক্ষী সঞ্চালকগৰাকীৰ এটা ইম্পৰ্টেণ্ট এছআইটি আৰু এতিয়া তেওঁবিলাক বহুত আগবাঢ়িছে কিন্তু যিবিলাক তথ্য পাইছে ইটো কোৰ্টত পেশ হ'ব এইবিলাক তথ্য এনেকে পাব্লিকত এনাউন্স কৰাটো লিগেলি মোৰ ফালৰ পৰা গলত হৈ যাব সো সিআইডি আপোনাক মাজে মাজে এছআইটি ইনফৰমেশ্যন দি থাকে কিন্তু এটা কথা খটাং আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ নিৰ্দেশৰ মতে এণ্ড এজ পাৰ দ্য ল অফ ইণ্ডিয়া তদন্তটো ট্ৰান্সপেৰেণ্ট আৰু একদম প্ৰপাৰ সাইণ্টিফিক ইনভেষ্টিগেশ্যন হ'ব আপুনি জানে দুজন অলৰেডি এটা টিম অলৰেডি দিল্লীত আছে দুজন অলৰেডি ছিংগাপুৰলৈ যাব ছিংগাপুৰৰ লগত আমাৰ মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটি আছে ভাৰত দেশৰ এমএলএটিৰ কাগজটো এমএচএ পৰা যাব এইটো প্ৰচেছ অলৰেডি চলি আছে এটা বেলেগ দেশত ইনভেষ্টিগেট কৰা কেইটামান প্ৰচেছ লাগে চ' আপোনাৰ মাধ্যমৰ থ্ৰু মই চবক ইটোৱে ৰিকুৱেষ্ট কৰোঁ যে আপুনি যিমান ফেথ অসম পুলিচত যোৱা এক সপ্তাহত দেখাইছে আমাৰ লগত মিলি সব কাজ আমাৰ লগত চলক এই তদন্তটো খটাং উইল ৰিচ ইটছ ফাইনেল কনক্লুজন কিন্তু আপোনাক সবক ৰাইজ আৰু প্ৰেছ মাধ্যমে প্ৰচেছ লিগেল প্ৰচেছ ফলো কৰিব দিব লাগে বিকজ লিগেল প্ৰচেছ ফলো নকৰিলে কেছটো কোৰ্টত উইক হৈ যায় চ' লেট দেম ডু দে ৱৰ্ক আৰু আপুনি সবে মিলি পেলাই ইটো ছাপৰ্ট কৰক আৰু মোৰ এটা ৰিকুৱেষ্ট আছে কোনোবাৰ হাতত কিবা যদি তথ্য আছে ইটো কাইণ্ডলি এছআইটিৰ নম্বৰ প্ৰেছ মাধ্যমে মিডিয়া মাধ্যমে শ্বেয়াৰ কৰিছে ইটো যিমান ইনফৰমেশ্যন আছে আপুনি কাইণ্ডলি এছআইটিৰ লগত শ্বেয়াৰ কৰক প্ৰেছত উৰা বাতৰি কৰিলে কোনো লাভ নাই যিমান তথ্য আছে শ্বেয়াৰ কৰক এটা এটা তথ্য এছআইটি নিজে চাব ধন্যবাদ আপুনি এছআইটিৰ লগত সোধক এছআইটিৰ ইহঁতক যিটো নোটিছ দিয়া গৈছে তেওঁবিলাকক আহিবই লাগিব এণ্ড দে উইল বি ব্ৰট চ' দেৰ ইজ ন' কুৱেশ্যন চ' এইবিলাক প্ৰশ্ন কৰা লাভ নাই যে are they coming, are they not coming? It is a legal process. Jadi তেওঁবিলাকে response নিদিয়ে then we will go to the next. এক মিনিট এইটো আপুনি নোটিছ পঢ়ি লওকচোন যদি তেওঁবিলাক respond নকৰে then we will go to the next process of law and next process of law will be much harsher. So they have to come. এইটোত কোনো প্ৰশ্নই নাই নহয় চ' এইবিলাক যিটো এনে উৰা বাতৰি চৰাই আছে এইবিলাকৰ লাভ নাই
সিদিনা কোনোবা উৰাবাতৰি চলালে বিল্ডিঙৰ ভিতৰত আছে, কোনোবা কৈছে নিজৰ ভাইক ঘৰত আছে। লেট বিলিভ ইন মি, বিলিভ ইন অসম পুলিচ। যেনেকৈ মই কৈছোঁ আপুনি চবে অসম পুলিচৰ লগত চলিছে, বিলিভ ইন দ্য গভৰ্ণমেণ্ট। এই তদন্তটো will reach its final conclusion. ইটো মোৰ এজ চিফ অফ পুলিচ প্ৰমিছ আছে। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। মুখ্যমন্ত্ৰীয়ে ক'লে দুয়োকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ কথা। ৰাজ্য চৰকাৰৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় অসমবাসীয়ে পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মই এটাই কথা কৈছোঁ যে আপোনালোকে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক আৰু অসম চৰকাৰে আজিলৈকে এই মুহূৰ্তলৈকে অসমৰ ৰাইজক কোনো কথাতে আমি এতিয়ালৈকে এক প্ৰকাৰ হতাশ হ'বলগীয়া কাম কৰা নাই। গতিকে বহুত প্ৰচেষ্টা চলি আছে, যাক বহুমুখী প্ৰচেষ্টা বুলি কয়, আৰু আমি নিশ্চিতভাৱে আমি এই গোটেই ঘটনাটোৰ লগত জড়িত সকলোকে শাস্তিও দিব পাৰিম, ন্যায়ো দিব পাৰিম। জুবিন গাৰ্গৰ ঘৰত আদানী অহা প্ৰসংগত মুখ্যমন্ত্ৰী। আদানীয়ে জুবিনৰ পৰিয়ালক সমবেদনা জনাবলৈ আহিছে। জুবিন গাৰ্গৰ বাবে আদানীয়ে একো দিব নালাগে, ৰাইজে সকলো কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। কৰাৰতো প্ৰয়োজন নাথাকে, অসমৰ ৰাইজে কৰিব। তেখেত আহিছে, তেখেতে মোকো লগ পাইছিলে। তেখেতে যিহেতু গুৱাহাটীত বিমানবন্দৰখন তেখেতে চলায় আৰু ভৱিষ্যতে অসমত বিনিয়োগ কৰাৰ তেখেতৰ ইচ্ছা আছে, সেইকাৰণে জুবিন গাৰ্গৰ পৰিয়ালক আহি দুখৰ সময়ত সমবেদনা জনাইছে। আমি সিমানতে আমি আনন্দিত, আমাকতো টকা পইচাৰ প্ৰয়োজন নাই। আদ্য শ্ৰাদ্ধৰ দিনা জুবিনৰ মৃত্যুক লৈ সৰব গৰিমা গাৰ্গ। ইয়তত থকা প্ৰত্যেকজন ব্যক্তিয়ে জুবিনৰ মৃত্যুৰ বাবে দায়ী বুলি মন্তব্য গৰিমাৰ। ভাগৰুৱা জুবিন গাৰ্গক সাগৰত নমাই দিব নালাগিছিল। সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামীয়ে বাধা দিব লাগিছিল। জুবিনৰ অনুষ্ঠানৰ বাবেহে ছিংগাপুৰলৈ গৈছিল জুবিনে। ইয়ত পাৰ্টিৰ কথা হয়তো জুবিনেও গম পোৱা নাছিল। আগদিনা ফোন কৰোঁতে এই কথা কোৱা নাছিল জুবিনে। জুবিনক কিয় শুবলৈ দিয়া নাছিল বুলি প্ৰশ্ন কৰিছে গৰিমা গাৰ্গে। পানী আৰু জুইৰ পৰা আঁতৰত হ'ব লগা বিষয়টো সিদ্ধাৰ্থই জানিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগিব বুলি মন্তব্য কৰে গৰিমা গাৰ্গে। দুদিন ঔষধ নিদিয়া কথা মই গম পোৱা নাছিলোঁ। এটাই মেডিচিন মই জুবিনে কাম কৰা প্ৰতিটো ঠাইলৈ ভাগে ভাগে দিছিলোঁ। মোৰ কাষত এগৰাকী ঈশ্বৰ আছিল বুলি কৈ জুবিনে মোক সদায় কৈছিল, তুমি বাঘৰ পত্নী, তুমি বাঘিনী হ'ব লাগিব। তেওঁ নিৰ্দিষ্ট সময়ৰ বাবে পৃথিৱীলৈ আহিছিল, নিজৰ কামখিনি কৰিছিল আৰু নিৰ্দিষ্ট সময়ত গ'ল। সেইবাবে চাগৈ খৰখেদাকৈ গ'লগে বুলি মন্তব্য কৰিছে গৰিমা গাৰ্গে। আমি সকলোৱে বিচাৰিছোঁ কি হৈছিল ঘটনাটো আমাক জনাব লাগিব, জানিব লাগিব। কিয় হৈছিল সেইটো জানিব লাগিব। আৰু সেই কামটো মানে এনেকুৱা এজন মানুহক এনেকৈ মানে ইমান নেগলিজেঞ্চ কেনেকৈ পাব পাৰে তেওঁৰ দৰে এজন ব্যক্তিয়ে। গতিকে সেইখিনিৰ উত্তৰ আমাকো লাগিব, সেই ন্যায় আমাকো লাগিব আৰু উচিত তদন্ত হ'ব বুলিও আশা কৰিছোঁ, আস্থা ৰাখিছোঁ, সম্পূৰ্ণ বিশ্বাসেৰে কৈছোঁ উচিত তদন্ত হওক। আমি সকলো কথা জানিব লাগিব। নাই, মোক একো জনোৱা নাই। আমি বিশ্বাস কৰিছিলোঁ যে জুবিনক আমাৰ অনুপস্থিতিত সেইখিনি কেয়াৰ ল'ব, কিন্তু সেই কেয়াৰখিনি দেখা নগ'ল। মেডিচিনখিনিতো আমি দি পঠাইছিলোঁ। মেডিচিন তেওঁৰ এটাই মেডিচিন আচলতে, সেইটো তেওঁৰ যোৱা বছৰ আগষ্টৰ 24 তাৰিখৰ আগষ্টত 2024 আগষ্টত যেতিয়া তেওঁৰ লাষ্ট যিটো মানে এটেক আহিছিল, যিটো চিজাৰ এটেক আহিছিল, তাৰপিছত তেওঁক লেভিপিল এক্সাৰ বুলি এটাই টেবলেট তেওঁক দিছিল, 24 ঘণ্টাত খাব লাগে। আৰু আমি সেই টেবলেটটো এনেদৰে ৰাখোঁ, মই কেইবাটাও টেমা মানে বনাই দিছোঁ। তেওঁৰ বেগত থাকে, তেওঁৰ গাড়ীত থাকে, তেওঁৰ ষ্টুডিঅ'ত থাকে, আমাৰ ঘৰত থাকে। গতিকে তেনেদৰে সকলোবোৰ কেৰিও কৰিছিলে। মই সদায় থৈ দিওঁ তেনেকৈ, য'তেই যাওঁ তেওঁ যাতে বেৰটো মিছ নকৰে। আৰু তেওঁৰ লগত যিকেইজন নিৰাপত্তা ৰক্ষী থাকে, লণ্ডেশ্বৰ বৰা বা বৈশ্যদা, তেওঁলোকে সদায় চায়। আৰু এবাৰো ভাবিছিলোঁ যে তেওঁক মেডিচিন দিছে, মেডিচিনটোৰ কথা অৱশ্যে আমি নাজানো তেওঁ খাইছে নে নাই খোৱা, কিন্তু আমিতো দি পঠাইছোঁ, লৈ গৈছে। সেই কথাটো গম নাপাওঁ দিছে নে নাই দিয়া।
হৈছিলে মই আগদিনা কথা পাতিছোঁ। মই এইটো কথা নাজানিছিলোঁ যে তেওঁলোকৰ ইয়ত পাৰ্টি কিবা মানে প্লেন হৈছে। হয়তো সেইটো জুবিনেও নাজানিছিলে, কাৰণ জুবিনে যদি জানিলেহেঁতেন 18 তাৰিখে মই যেতিয়া কথা পাতিছোঁ তেওঁৰ লগত, তেতিয়া তেওঁ হয়তো মোক খুব উৎসাহেৰে ক'লেহেঁতেন, কাৰণ তেওঁ এনেকুৱা বস্তুবোৰ ভাল পায়তো, খুব উৎসাহেৰে চাগে ক'লেহেঁতেন যে কাইলৈ এনেকুৱা ধৰণৰ এটা মানে কিবা এটা প্লেন হৈছে, কিন্তু কোৱা নাই। আৰু ৰাতিলৈতো ভিডিঅ'বোৰ দেখিছিলোঁ, তেওঁ টিয়াৰ্ছ ইন হেভেন গাইছে, অন্য এজন শিল্পীৰ অনুষ্ঠানত তেওঁ চাই আছে, ন' উমেন ন' ক্ৰাই নিজে গাই আছে তেওঁ, তাৰপিছত টিয়াৰ্ছ ইন হেভেন ষ্টেজত গাইছে। তাৰপিছত পিছদিনা আৰু তেওঁৰ লগত মোৰ কোনো যোগাযোগ নহ'লে 19 তাৰিখে। ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁক সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে, সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে, অকণমান মৰম কৰিব নোৱাৰিলে নে? তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা। সেইখিনি কিয় নকৰিলে মোৰ মানে কথাটো বুজি নাপাওঁ। মই লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে, তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি? মানে মানুহে কেনেকৈ কৰিব পাৰে? আৰু তাতে মই শুনিছোঁ সেই ঠাইখনলৈ, যিটো লেজাৰাছ আইলেণ্ড, ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল, আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। গতিকে তালৈ মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়। তাত সেই ধৰণেই চায়। সেই ঠাইখন চিমেট্ৰি, সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়, তেনেকুৱা এখন ঠাই। আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত। আগতেও বহুত ঘটনা হৈছে, আৰু তাত কি কাৰণে মানুহ এনেকৈ ডুবি যায়, হেৰাই যায়, মৃত্যু হয়, তাৰ কোনো কাৰণ নোলায়। সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা। আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে, ইমান চাবলগীয়া ফূৰ্তি কৰিবলগীয়া একো জেগা নাছিল। জুবিন হোটেলতেই থাকি যদি, নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে, গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন, তাতেই জুবিন সুখী হ'লহেঁতেন। তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল। গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়, দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন, তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। গতিকে মোৰ বহুত প্ৰশ্ন আছে। মই এই গোটেই প্ৰশ্নবোৰ ন্যায় মই বিচাৰোঁ। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখত উই ৱান্ট জাষ্টিছ জুবিন শ্লোগান। জুবিন গাৰ্গৰ তদন্ত মুখ্যমন্ত্ৰীয়ে সঠিকভাৱে কৰি আছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তদন্তৰ বাবে এটা দল ছিংগাপুৰলৈ যোৱাৰ খবৰ পাইছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। উই ৱান্ট জাষ্টিছ ফৰ জুবিন যিটো শ্লোগান, সেই শ্লোগানটো আমাৰ প্ৰত্যেকগৰাকী অসমীয়াৰ, গৰিমা গাৰ্গ তথা পৰিয়ালৰো, মুখ্যমন্ত্ৰী তথা চৰকাৰৰো, বা আমি বন্ধুবিলাকৰো বা শুভাকাংক্ষীসকলৰো, যে আমি কি আছে তাৰ ৰহস্য উদ্ঘাটন, আৰু যি দোষী তাক বিধিগতভাৱে শাস্তি প্ৰদান, আমি সেইটো সকলোৱে বিচাৰিছোঁ। গতিকে কথাবিলাক প্ৰথমে স্পষ্ট হ'ব লাগিব। আৰু আমি ভাবোঁ যিদৰে তড়িৎ গতিত মুখ্যমন্ত্ৰী মহোদয়ৰ কামখিনি আগুৱাই লৈ গৈছে প্ৰণালীবদ্ধভাৱে, আমি গম পাইছোঁ যে এটা দল ইতিমধ্যে ছিংগাপুৰলৈ যোৱাৰ খবৰ পাইছোঁ আমি। তাৰপিছত আৰু যিসকল অভিযুক্ত তেওঁলোকক বিচাৰি গোটেই আমাৰ দেশত বিভিন্ন আৰক্ষী দল গৈছে। যিকোনো মুহূৰ্ততে তেওঁলোক গ্ৰেপ্তাৰ হ'ব পাৰে, কাৰণ মুখ্যমন্ত্ৰী যথেষ্ট কঠোৰ। 1 অক্টোবৰত যোৰহাটত সম্পন্ন হ'ব জাতিৰ সম্পদ জুবিনৰ 13 দিনীয়া শ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত চৰকাৰীভাৱে আয়োজন হ'বলগীয়া আদ্য শ্ৰাদ্ধৰ মাংগলিক কৰ্ম কৰিব ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মহিমামণ্ডিত মইনাপৰীয়া নামঘৰ। বিশেষকৈ নাম প্ৰসংগৰ সকলো দিহা কৰিছে দুয়োটা নামঘৰে। পুৱাৰ ভাগতে প্ৰায় 2000 ভকতে এই নাম প্ৰসংগত অংশ ল'ব। উক্ত দিনাই হিয়াৰ আপোন শিল্পীজনৰ আত্মাৰ সদগতি কামনাৰে ঢেকীয়াখোৱা বৰ নামঘৰে অক্ষয় বন্তিত তেল অৰ্পণ কৰি এখন শৰাই আগবঢ়োৱা হ'ব বুলি অৱগত কৰিছে। মহান শিল্পী জুবিন গাৰ্গলৈ আমাৰ পুনৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিজন ব্যক্তিৰ মৃত্যু হ'ল বুলি আজিও কোনেও ভাবিব নোৱাৰে, কিন্তু তেখেতৰ মৃত্যুত অসমীয়া জাতিৰ, বিশেষকৈ অসমৰ যি ক্ষতি হ'ল, সেই ক্ষতি হয়তো 50 বছৰতো পূৰণ নহ'ব বুলি আমাৰ মূল ব্যক্তিসকলে প্ৰকাশ কৰিছে। যা নহওক, তেখেতৰ মৃত্যুত যেন অকল যুৱক যুৱতীসকলে মৰ্মাহত হৈছে তেনে নহয়, সমাজৰ সকলো শ্ৰেণীৰ বৃদ্ধ বনিতা সকলোলৈকে সৈতে তেখেতৰ অন্তৰ চুই গৈছে। আমি সদায়ে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰ কামনা কৰিছোঁ। সেই অনুষ্ঠানভাগিত আমাৰ মহাপুৰুষ শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ আমি ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছোঁ।
তেখেতৰ যিখিনি কৰিবলগীয়া কৰ্ম, মাঙ্গলিক কৰ্ম, যি আধ্যাত্মিক দিশ, নাম পাঠ, গায়ন বায়ন আৰু দিহানাম ইত্যাদি কৰি সমস্তখিনি আমাৰ যোৰহাট জিলা প্ৰশাসন তথা অসম চৰকাৰৰ সহযোগত আয়োজন কৰিছে। আমি ঢেকীয়াখোৱা নামঘৰে যি আধ্যাত্মিক দিশৰ নাম পাঠ আৰু সিংহাসন প্ৰতিষ্ঠা কৰাকে আমি দায়িত্ব আমাৰ ওপৰত পৰিছিল, আমি দায়িত্ব বহন কৰিছোঁ। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ। কাহিলীপাৰা ঘৰত মাংগলিক ৰীতি নীতিৰে অনুষ্ঠিত হৈছে শ্ৰাদ্ধ। পুৱাৰে পৰা জুবিনৰ ঘৰলৈ সোঁত বৈছে বিভিন্ন প্ৰান্তৰ অজস্ৰ গুণমুগ্ধ। জুবিনৰ বৰ্তমানত উচপি উঠিছে প্ৰতিজন অনুৰাগী। অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধা নিবেদিছে গুণমুগ্ধই। বুধবাৰে যোৰহাটৰ মৰমৰ শিল্পীগৰাকীৰ 13 দিনীয়া মাংগলিক অনুষ্ঠান হ'ব। অনুষ্ঠিত হৈছে কাহিলীপাৰা বাসস্থানত। ইতিমধ্যে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে অগণন গুণমুগ্ধৰ ভিৰ। পুৱাৰে পৰা আদ্য শ্ৰাদ্ধত শ্ৰদ্ধাঞ্জলি জনাইছে মৰমৰ সাংবাদিকৰ কেমেৰা ভঙাৰ উচতনি গায়ক নীলোৎপল বৰা। জুবিন গাৰ্গৰ বাসগৃহত শ্ৰাদ্ধৰ দিনাই সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিলে নীলোৎপল বৰাই। জুবিন গাৰ্গৰ বাসগৃহত কণ্টেণ্ট বিচাৰি যোৱা বুলি মন্তব্য। নীলোৎপল বৰাৰ দুৰ্ব্যৱহাৰত ক্ষুব্ধ সাংবাদিকসকল। গায়ক নীলোৎপলক অচিৰে গ্ৰেফতাৰ কৰাৰ দাবী জনাইছে। জুবিন গাৰ্গৰ শ্ৰাদ্ধৰ দিনাই সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা নীলোৎপল বৰাই তথাকথিত গায়কজনৰ এনে ব্যৱহাৰত ইতিমধ্যে ক্ষুব্ধ হৈ পৰিছে সকলো। জুবিন গাৰ্গৰ নশ্বৰ দেহ কাহিলীপাৰা বাসগৃহলৈ অনাৰ সময়ত একাংশ লোকক সাংবাদিকৰ কেমেৰা ভাঙিবলৈ উচতনি দিছিল নীলোৎপল বৰাই। আনকি সাংবাদিকক বাসগৃহৰ চৌহদত প্ৰৱেশ কৰিলে মিডিয়াৰ কেমেৰা ভাঙি দিম বুলি ধমকি দিছিল। এই ঘটনাৰ পিছতে পৰৱৰ্তী সময়ত নিউজ 18ৰ সংবাদকৰ্মীক একাংশ লোকে আক্ৰমণ কৰিছিল। তথাকথিত গায়ক বহুৰূপী নীলোৎপল বৰাই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কৰা উদ্ভণ্ডালিক লৈ ৰাজ্যৰ সকলোতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নীলোৎপল বৰাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰস্তুতি সংবাদ মাধ্যমৰ। ওলোটাই সাংবাদিককে নীতি শিক্ষা দিয়াৰ চেষ্টা চলালে জুবিন গাৰ্গৰ শ্ৰাদ্ধৰ দিনাখনো। শ্যামকানু মহন্তৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা নীলোৎপল বৰাৰ দুমুখীয়া স্থিতি এতিয়া ওলাই পৰিছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে নীলোৎপল বৰাৰ শ্যামকানু মহন্তৰ সৈতে ঘনিষ্ঠ মুহূৰ্তৰ ফটো। পৰৱৰ্তী সময়ত শ্যামকানুৰ বিৰুদ্ধে সোচ্চাৰ হৈ সাংবাদিককো আক্ৰমণ কৰিবলৈ উচতনি দিছিল নীলোৎপল বৰাই। আৰু এতিয়া যদি নীলোৎপল বৰাই ক্ষমা নোখোজে তেনেহ'লে শান্ত নহয় ৰাজ্যৰ সকলো সংবাদ মাধ্যম। তাৰপিছত দুটা কেমেৰা আছে, বাউন্সাৰেও উলিয়াব পৰা নাই আমাৰ। তাৰপিছত কি ক'ব আপুনি? হলে মোৰ জেগাত কি ক'ব? অবভিয়াছলি তো ইমান যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে দিয়ক, এফআইআৰ দিয়ক। ইমানে যদি প্ৰব্লেম হৈছে এইটো শুনক আপোনালোকে। এইটো কেতিয়াৰ আজি আপোনালোকে বেলেগ কণ্টেণ্ট নাই কাৰণে এইটো লাগে। এতিয়া আজি বেলেগ নিউজ নাই কাৰণে আপুনি মোৰ ওপৰত লৈছে নেকি? সেইদিনা চিটুৱেশ্যনটো কেনেকুৱা আছিলে হয় নে নহয়? না ভুল মানে চাওক, সেই সময়ত খঙত ওলাইছে। এতিয়া কিমান আপুনি কণ্ট্ৰল কৰিব? তাৰপিছত দুটা কেমেৰা আছে, বাউন্সাৰেও উলিয়াব পৰা নাই আমাৰ।
তাৰপিছত কি ক'ব আপুনি হ'লে মোৰ জেগাত কি ক'ব অবভিয়াছলি তো ইমান যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে দিয়ক এফআইআৰ দিয়ক ইমানে যদি প্ৰব্লেম হৈছে এইটো শুনক আপোনালোকে এইটো কেতিয়াৰ আজি আপোনালোকৰ বেলেগ কণ্টেণ্ট নাই কাৰণে এইটো লাগে এতিয়া আজি বেলেগ নিউজ নাই কাৰণে আপুনি মোৰ ওপৰত লৈছে নেকি সেইদিনাৰ চিটুৱেশ্যনটো কেনেকুৱা আছিলে হয় নে নহয় না ভুল মানে চাওক সেই সময়ত খঙত ওলাইছে এটা কিমান আপুনি কণ্ট্ৰল কৰিব আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ